তাৰ বাহিৰে আমি কেতিয়াও কাৰোৰ লগত কোনো ধৰণৰ কথা কোৱা নাই গতিকে সামাজিক মাধ্যমত এই ষড়যন্ত্ৰ কোনোবাই যদি কৰিব বিচাৰিছে মোৰ অনুৰোধ এইটো ষড়যন্ত্ৰ নকৰিব একো বস্তু প্ৰমাণ যদি প্ৰমাণ কৰে মই কৈছো মই আৰম্ভণিতে কৈছো আপোনালোকক ফাঁচীৰ ৰছীডাল আনি দিব মই নিজে ওলমি যাম তাত অন্তত এনেকুৱা ধৰণৰ আছিলে বহুতে কৈছে যে জুবিন গাৰ্গৰ উৎখন নীলা কৰি গৈছে আপুনি কি দেখিছিল উৎখন সঁচাকৈ নীলা কৰি গৈছিল মই আপোনালোকক মানে বিষ ঢালিছে বুলি কৈছে খাদ্যত বিষ ঢালি পেলাই জুবিন গাৰ্গক হত্যা কৰা তেওঁ কেনেকে ক'ব মই কেনেকে নীলা দেখিছে নেকি আপুনি এইটো ফাৰ্ষ্ট ফটোগ্ৰাফ তাৰ উট এতিয়া নীলা হৈছে উট নীলা নহয় এইটো সব ইয়াতে উটটো কাটিছে এইটো উটটো কাটিছে দিব আপোনালোকক এই ফটোটো দিয়া হ'ব আপোনালোকক উটটো কাটা আছে তাৰ উটটো কাটা আছে সেই যে উটটো কাটা আছে সেইকাৰণে মই কাবাক তেতিয়া মোক সুধিছিলে উটটো কাটা দেখা পাই পেলাই মই ভাবিলো যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ সেই উটটো কাটা দেখা পাই পেলাই আৰু ইহঁতে তেতিয়া ক'লে মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি আৰু নাকেদি তাৰ পিয়াজ ওলাইছিল তেনেকৈ নাকেদি পিয়াজ ওলাইছিলে চ' মোৰ মনত আছে তেতিয়া যোৱাবাৰ যেতিয়া তাৰ তেওঁ চিজাৰ হৈছিলে আমাৰ হস্পিটেলত যেতিয়া আনিছিলে তেতিয়া তেওঁ বমি যেতিয়া কৰিছিলে বমি কৰোঁতে নাকেদি ওলায় আৰু ফেন ওলায় আৰু মুখখন লাগি ধৰেতো তেতিয়া চিজাৰ হ'লে দাঙি ধৰে গতিকে মই যেতিয়া এইটো সন্দেহ কৰিছোঁ মইতো ডক্টৰ নহয় বা হেৰি নহয় এইটো পষ্টমৰ্টম ৰিপৰ্ট যেতিয়া আহিব পষ্টমৰ্টম ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব অট'পচি ৰিপৰ্ট যেতিয়া আহিব অট'পচি ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব কি হৈছিলে কি নাই চিআইডিৰ সন্মুখীন নহ'লে আপুনি সাজু এতিয়া যাব পাৰোঁ মই এতিয়া যাবলৈ ৰেডি আছোঁ মই ইয়াতে গুচি যাম মই চিআইডি অফিচত মোক ক'লে হ'ল নহয় চিআইডি চিবিআই য'তে ক'ব মই ইয়াৰ পৰা গুচি যাম থেংক ইউ ভেৰি মাছ মোৰ খালি এটাই অনুৰোধ আমাক ক্ৰিমিনেলাইজ নকৰিব আমি জুবিনৰ শুভাকাংক্ষী অসমে জানে গোটেই অসমে জানে গতিকে এইটো যে ছ'চিয়েল মিডিয়াত ক্ৰিয়েট কৰিব চেষ্টা কৰি আছে তাত আছিলে ইমান সোনকালে খবৰটো দিব লাগিছিল ক'ত দেৰি কৰিলো মই অসমত কেনেকা কোনে 8 ঘণ্টা এতিয়া নহয় সেইটো সেইকাৰণে আপোনালোকে জানিব লাগিব ন সেই 8 ঘণ্টা কেনেকুৱা হয় মই আপোনালোকক টাইমটো দেখালো কেইটা বজাত হৈছে দুটা টাইমৰ কনফ্লিক্টিং আছে সিংগাপুৰ টাইম আৰু ইণ্ডিয়ান এইটো আচল কথা হ'ল টাইম কনফ্লিক্টিং 2 ঘণ্টা ডিফাৰেন্স আছে আপোনালোকে কাৰেক্ট টাইমতে গুটেখিনি আপোনালোকে প্ৰেছ ৰিলিজটো যদি চাই লোকাল প্ৰেছ সিংগাপুৰ টাইম আৰু ইণ্ডিয়ান সেইকাৰণে আমি মেনশ্যন আছে অলপ ফেচবুকৰ কথাখিনি পঢ়া শুনা আপোনালোক জাৰ্নেলিষ্ট হয় এইটো আমাৰ কাম হয় সঁচা কথাটো কোৱা ন জাৰ্নেলিষ্ট আপোনালোকেও ইনভেষ্টিগেট কৰক আপোনালোকক দিলো নহয় কি প্ৰমাণ যিটো আমি 7 তাৰিখে বহি পেলাই বম্বে ট্ৰাইডেণ্ট হোটেলত আমি ব্ৰেকফাষ্ট খাইছিলো সেই ফটোটোকে লগাই দিছে হেৰিত কৰক নাই পবিত্ৰ মাৰ্কেটে আমি নাপালো কিন্তু ফোনত যেতিয়া কথা পাতিলো মই তাৰ লগত কিন্তু নহ'লে ন প্ৰগ্ৰামটো কেঞ্চেল হৈ গ'ল যিটো কেঞ্চেল হৈ নাহিলে সি তাত থকা অসমীয়া মানুহখিনিক যে আপোনালোকক যে খুব প্ৰকাশ কৰিছে অসমৰ ৰাইজে এইটো কেতিয়া গম পালে আপোনালোকে তাতে থাকোঁতে গম পাইছে আপোনালোকৰ প্ৰতি যে এটা আপত্তি কৰিছে মই তেতিয়ালৈকে নাজানো মোৰ প্ৰতি কিয় আপত্তি কৰিব মইতো তাক উঠাই পেলাই মই হেৰিতে লৈছো নে মই ৰেহটত আছিলো নে মই পাৰ্টিত আছিলো নে আগদিনাখন খাইছো নে পিছদিনাখন খাইছো তাৰ মোৰতো ক'তোৱে নাই নে নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ হয় মোৰতো ক'তো একো নাই মোৰ কিয় হ'ব মই পিছত ঘূৰি অহাৰ পিছতহে এইবিলাক হৈছে মই যেতিয়া ঘূৰি আহি পেলাই মই ক'লো যে এতিয়া মই সৰু সজাইত যাম ঠিক আছে একেলগে বিচৰা নাই চাগে মোক বডিৰ লগত আহিবলৈ মই সেইকাৰণে অহা নাই বাৰু ঠিক আছে মোক বিচৰা নাই চাগে মই কিয় বা বিচৰা নাই অহাটো কাৰণ আগদিনাখনলৈকে যেতিয়া মই কথা পাতি আছো মন্ত্ৰীৰ লগতে হওক চবৰ লগতে হওক মই কথা পাতি থাকোঁতে তেতিয়া কথাটো এইটোৱে হৈ আছিলে যে চাৰ্টাৰ্ড ফ্লাইটত আহিব মই লগত আহিম আৰু কিন্তু তেনেকুৱা কথা হোৱা নাই এতিয়া কোৱা নাই যেতিয়া মইতো আৰু জাচি ক'ব নোৱাৰো যে মই সেইটোত যাম মোৰতো কেপাচিটি আছে সেইখিনি যে মই নিজৰ টিকেট কাটি পেলাই মই নিজে গুচি আহিব পাৰোঁ শান্তনু মন্টৰ ভাষ্য বাৰম্বাৰ চেঞ্জ হৈ আছে শান্তনু কৈছে যে ইনভাইটেশ্যন পোৱা নাছিল সেইটো মোৰ তাত একো নলেজ নাই মই আপোনাক ক'লো নহয় মই যোৱাটো মোৰ বেছি দিন আগত ঠিক হোৱা নাই মই যোৱাটো একদম লাষ্ট মই ক'লো মই টিকেট দেখাইছো আপোনালোকক দিয়া আছে ডুবাইৰ টিকেটটো দিছো নেকি আমি মোৰ নেক্সট ডে ডুবাইৰ টিকেট আছে বুজিছে নে ডুবাইৰ হোটেলৰ বুকিং ডুবাইৰ টিকেট চব দিয়া আছে চ' মই খালি গ'লো উইথ দ্য ইণ্টেনশ্যন যে মই যাম আৰু এই কিতাপখন তাতে ভূপেন্দাৰ কিতাপখন মই তাতে ৰিলিজ কৰিম যিহেতু 5টা চিফ মিনিষ্টাৰ থাকিব বুলি ক'লে পবিত্ৰ মাৰ্কেটত থাকিব বুলি ক'লে জটিয়া দিছে আৰু ছিংগাপুৰৰ মিনিষ্টাৰবিলাকো থাকিব বোলে ছিংগাপুৰ মিনিষ্টাৰবিলাকে অলপ ভূপেন্দাৰ কথাও গম পাব তাত গৈ পেলাই এইটো আচলতে জুবিন দাৰ কি হৈ ঢুকাল পানী খাই ঢুকালে এনে ডাক্তৰে ক'ব তেখেতে ক'ব নোৱাৰিব চুইমিং কৰিছে পানী সোমাইছে ন নাই এইটো আমাৰ মই ক'ব নোৱাৰো এতিয়া মই কোৱাটো উচিত নহয় যিহেতু ইনভেষ্টিগেশ্যন চলিব আকৌ ক'ব যে আপোনাৰ ভাৰ্চন চেঞ্জ হৈ আছে সেইটো হ'ব সেইটো মোকো ক্লিয়াৰলি লিখা আছে টাইমিংটো আপোনালোকে টাইমিং চব লিখি দিয়া আছে যে ইণ্ডিয়ান টাইমিং ছিংগাপুৰ টাইমিং 5:15 ঘোষণা কৰিছে ইণ্ডিয়ান টাইমিং 2:45 ঘোষণা কৰিছে
এইটো ক্লিয়াৰ মানে ডাক্তৰে যিটো ঘোষণা কৰিছে যে তেখেত আৰু নাই আৰু আপোনালোক তেতিয়া মিডিয়া তাৰ হাউচক আৰু পিছতে এটা কথা কম, আপোনালোকে ফেচবুকত যেতিয়া এটা এলিগেশ্যন বা স্পেকুলেশ্যন দেখে, আপোনালোকে সকলোৱে আমাক পাৰ্চনেলি চিনি পায়, সকলোৰে তাত চাগে আমাৰ পাৰ্চনেল ফোন নম্বৰবিলাক আছে। নেক্সট টাইম কিবা এটা পাব্লিছ কৰাৰ আগত, পষ্ট কৰাৰ আগত আৰু আমাক ক্ৰিমিনেল বনোৱাৰ আগত প্লিজ আমাক মেছেজ কৰক, ফোন কৰক। আমি আপোনাক চব সহায় কৰিবলৈ ৰেডি আছোঁ, কথা ক'বলৈ ৰেডি আছোঁ। এনে আমাক ক্ৰিমিনেলাইজ নকৰাটো মই ৰিকুৱেষ্ট কৰিম। কিন্তু এতিয়া দেখা গৈছে আপোনাৰ কাৰ্যালয়ৰ সন্মুখতো আচলতে প্ৰতিবাদ নাই, এইটো আগতে পৰিৱেশটো অন্তৰ্গত তেখেতলোকে কিবা বাৰ্তা প্ৰেৰণ কৰিব এই মুহূৰ্তত মোক যিহেতু তাতে কৰিবলৈ নিদিলে, মই প্ৰেছ ক্লাবতো নিদিলে, ইয়াতেও প্ৰতিবাদ কৰিছে, গতিকে মই তেখেতসকলকো অনুৰোধ জনাইছোঁ ইয়াত প্ৰতিবাদ নকৰে যে একো নাই, যদি মোক এৰেষ্ট কৰিব লাগে মোক লৈ যাওঁ, মইতো ৰেডি আছোঁ, সাজু আছোঁ মোক এৰেষ্ট কৰিবলৈ, পুলিচ আহক মোক এৰেষ্ট কৰি লৈ যাওঁ। আৰু এতিয়াৰ পৰা কথাখিনি স্পষ্ট হৈ গৈছে, গতিকে প্ৰতিবাদকাৰীসকলকো আমি অনুৰোধ কৰিছোঁ যে কথাখিনি স্পষ্ট হৈছে, গতিকে মই ভাবোঁ যে প্ৰতিবাদকাৰীসকলক থেংক ইউ।